So guys, it's time to say bye bye Jorhat aru eifale ami gote kita ready ki koba aru actually mane Akash aru tar logor ke jane amak agbadhai dibo highway loke to bahut bhal lagil Jorhatot khuri goi thaku hai bola bola Tinisukia phuri ahiba bola ঠিক আছে গই গই থাকো bola oi tikla bye 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 so ami ইয়াৰ পৰা ওলাই দিলো এতিয়া আৰু ইয়াৰ পৰা তিনিচুকীয়া 200 সামথিং হয় 200 নে 190 সামথিং হ'ব তো চাই থাকো লাহে লাহে ধুনিয়াকে ওলাই দিও আৰু কি বুলি কয় বহুত ভাল লাগিল মই এনেকৈ অলপ আগতে কলুৱে বহুত জায়গা আছিল যোৰহাটখনতো কিন্তু মানে যোৰহাটখন এবাৰ টাৰ্গেট নাছিল তো এনেকুৱাকে মানে জায়গাডোখৰে চাই ভাল লাগিছে গাঁওখনে ভাল লাগিছে কি কম আৰু এক্সট্ৰাকে আৰু ফুৰিব লাগে দৰকাৰে নাই তথাপিও কেতিয়াবা আকৌ আহিলে বা মই ঘূৰি অহাৰ দিনাও যোৰহাটত থকা কিছুমান বস্তু চাই যাব পাৰিম যদি মানে সময় সুবিধা মিলে আৰু দেহাটো যদি মানে আৰু এইফালে আকাশতৰ ঘৰৰ পিছফালে মানে এখন ধুনীয়া নদীও আছিল তো যেটো কাৰণে মানে ভাল লাগে দে মোৰ বিৰাট ভাল লাগিছে মানে কি কম আৰু এতিয়া আকৌ এনেকৈ হাতৰ বিষ কঁকালৰ বিষ লৈ লৈ যাই থাকিব লাগিব এতিয়া বাৰু এতিয়ালৈকে কমফৰ্টেবলে আছো অলপ পিছৰ পৰা সেই বিষটো আৰম্ভ হ'ব মানে সেইটোৱে আৰু তোমালোকে চাই থাকা বাকি ডাইৰেক্ট তোমালোকক হাইৱেত লগ পাই আছো আমাক দুজনক কিন্তু ধুনীয়াকৈ ভাত চাত খোৱালে আকাশেও খাইছে কিন্তু বোলে তাৰ পেটটোৱে নভৰিল আমাক কিন্তু ধুনীয়াকৈ ভাত চাত খোৱালে বিৰাট ভাল লাগিল আৰু আহাৰ দিনাৰ পৰা আকাশে লোকেল মাৰি আছে খালি লোকেল মুৰ্গী ক'ব এই ভাতটো খাই লোৱা লোকেল এটা মাৰিলো নহয় ৰাতিপুৱা শুই উঠাই নাই ভাত খাবা ন লোকেল এটা মাৰিলো নহয় বাপৰে বাপ লোকেল মানে লোকেলে মাৰিছে খালি ইমান মুৰ্গী খুৱাইছে নহয় কি ক'ম আৰু বাপৰে বাই 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 গাইজ বাই হা বাইপাছলৈ আহিলো ইহঁতে ধুনীয়াকৈ থ'ব আহিলে বাই বাই লগ পাম হা দিয়া অ'কে অ'কে বাই বাই দিয়া গাইজ ধুনীয়াকৈ থ'ব আহিলে আমাক ভাল লাগিল দেই ৰেছপন্সটো মানে ইহঁতৰ ইমান ধুনীয়া এতিয়া ইয়াৰ পৰা আমি পোনে আৰু পুৰা তিনিচুকীয়ালৈকে পোনে ক'তো আৰু ৰখি চিষ্টেম নাই মানে ৰখিম ৰাস্তাত মানে ক'তো বেলেগকৈ সোমোৱাৰ আৰু একো প্লেনিং নাই এতিয়া ডাইৰেক্ট মানে তিনিচুকীয়া আৰু টাৰ্গেট ভাল লাগিব আৰু আজি ফাইনেলি তিনিচুকীয়া যাই আছোঁ একো নাই বাৰু আৰু তিনিচুকীয়াত চাওঁ কিমান দিন থাকোঁ ইচ্ছাটো আছে 4-5 দিনে থাকিবৰ কাৰণে কিন্তু 4-5 দিন থকা নহ'ব আৰু থাকিও দিব পাৰোঁ দেই একো ঠিক নাই মানে মোৰ একোৱে ঠিক নাথাকে মানে বস্তুবিলাক মন গ'লে থাকি দিম মন নগ'লে নাথাকোঁ সেনেকুৱা আৰু মানে এতিয়া একচুৱেলি আমি পুৰা ডিব্ৰুগড়লৈকে যাই আছোঁ ডিব্ৰুগড়ত একচুৱেলি চুমচুম দাহঁতক লগ কৰিম মানে তোমালোকে হয়তো যদি মোৰ লাষ্ট আপাৰ আছামৰ ভিডিঅ' কোনোবাই চাইছা লাইক দিবাকৰ দুলীয়া দাহঁতক লগ কৰিব আহোঁতে চুমচুম দা যে আছিল চুমচুম দাহঁতক মানে এতিয়া লগ কৰিম কালিয়ে মই কৈ থৈ দিছিলোঁ তো চুমচুম দাই ৰাতিপুৱাও ফোন কৰিছে যোৱাকালি সন্ধিয়া ৰাতিও ফোন কৰিছে তো জনাব দিছে আৰু সিহঁতৰো মানে ৰেছপন্সটো ইমান ভাল নহয় মই সেইকাৰণে আপাৰ বহুত ভাল পাওঁ মানে বহুত সিহঁতৰ কিনো দৰকাৰ মোৰ কাৰণে ৰখিবৰ কাৰণে মোক কল কৰি মাতিবৰ কাৰণে একো দৰকাৰ নাই ন তো ৰেছপন্সটো যিটো দিয়ে ন বহুত ভাল লাগে বহুত ভাল লাগে মানে সেইটো কাৰণে মানে মই আপাৰখন বিৰাট ভাল পাওঁ অকল জাগা বুলিয়ে নহয় মানুহো বহুত ভাল মানে আপাৰৰ সেইটো কাৰণে মানে আপাৰ বুলি পগলা হৈ থাকোঁ চাবুৱালৈকে যাম বুলি ভাবিছিলোঁ কিন্তু মই কৈছিলোঁ মই চাবুৱালৈকে যাম তেতিয়া চুমচুম দাই মানা কৰিলে মানে ৰাস্তাবোৰ মানে অকণমান চেঞ্জ হৈছে বোলে আজিকালি তো সেইটো কাৰণে মানে কিবা জগন্নাথ মন্দিৰ আছে তো জগন্নাথ মন্দিৰলৈকে মাতিছে কাৰোবাক সুধি যাম আৰু একো নাই এইখিনি আৰু পাৰিম এইখিনি একো ডাঙৰ কথা নহয় তো তাৰলৈকে যাম ধুনীয়াকৈ সিহঁতকো লগ চগ কৰিম আৰু দিবাকৰ তাকো লগটো পালে ভাল লাগিল হয় বহুত দিনৰ মূৰত যিহেতু আহিছোঁ ইমান দূৰ আৰু যোৱাবাৰো দিবাকৰ দাইটো যোৱাবাৰ মানে বহুত ধুনীয়া ৰেছপন্স দিছে আৰু যি উইলি দিছে মোৰ ডিউকখনত 390খনত মানে চাবলগীয়া উইলি আৰু মানে ক'বই নালাগে মইতো এতিয়াও এনেকৈ যে হাইৱেত গৈ আছোঁ এইখিনিও একদম মানে পূৰা ৰগৰাই যোৱাই মানুহ কিন্তু মানে এই আছেতো এইবাৰ পিছফালে তো আৰু ইমান হেভি ব্ৰেক চেক আছে যদি একো নাথাকিল হয় তেতিয়াও অকণমান মানে দিব পাৰিলোঁ হয় কিন্তু এতিয়া সেনেকৈ ভয় লাগে আৰু তাইও আনকমফৰ্টেবল ফিল কৰিব কষ্ট পাব আনকমফৰ্টেবল মানে কি আৰু কষ্ট পাব তো সেইটো কাৰণে মানে আৰামছে যোৱাটোৱে ভাল অলপ টাইম লাগক কিন্তু ছেফলি যাব লাগে আৰু সেইটোৱে আৰু বাকী তিনিচুকীয়াত যাই হ'ব আৰু সেইটো হ'ব সেইটো মানে মেইন সেইটো দিয়াই হ'ব মানে এইটো লোৱা এটা হ'ল মনটো শান্ত ন
শান্তি পাই গ'লা ন মনটো দিয়াই নাছিলোঁ ন দিলোঁ লোৱা দুটা দি দিলোঁ আৰু এই হাইৱেবোৰ বনাই আছে ন তো সেইটো কাৰণে মানে বহুত বেয়া হৈ আছে ৰাস্তাবিলাক য'তে ত'তে ডাইভাৰশ্যন মানে ডাইভাৰশ্যন এইখিনিতো বাৰু ডাইভাৰশ্যনটো ভালে লাষ্ট সেইখিনিত আহি থাকোঁতে কেমেৰা অফ আছিল বাৰু ইমান বেয়া তেতিয়াৰ পৰা সেনেকৈ আহি আছোঁ অকণমান ভাল পাওঁ আকৌ তাৰপিছত ডাইভাৰশ্যন আৰু অকণমান ভাল পাওঁ আকৌ ডাইভাৰশ্যন বিৰাট প্ৰব্লেম দেই আৰু আগতেতো আহিলে আৰু জ্বালা পালোঁ হয় এতিয়াতো অকণমান ক'ব গ'লে ভালেই বাৰু একো নাই সেইকেইখন গোটেইকেইখন যেতিয়া কমপ্লিট হৈ যাব আৰু চাগে 1 বছৰমান লাগিব এইখিনি এয়া গমেই নাপায় ৰে আৰু 1 বছৰমান লাগিব হয়তো এইখিনি গোটেই কমপ্লিট হোৱাৰ পিছত তেতিয়া ভাল লাগিব আৰু তেতিয়া এইফালে একদম ফালিও ভাল লাগিব আৰু যিটো ডাঙৰ হাইৱে বনাইছে নহয় এই গোটেই ৰাস্তাটো যেতিয়া এনেকুৱা হৈ যাব ন তেতিয়া একদম বঢ়িয়া লাগিব এতিয়া দেখিছা নাই অপজিট ছাইডৰ পৰাও গাড়ীবিলাক আহি আছে এইফালে মানে বনোৱা হোৱা নাই কমপ্লিটলি তো সেইটোৱে আৰু এতিয়া বৰ্তমানৰ প্ৰব্লেম এইখিনি চোৱা না বে তোমালোকে কি বঢ়িয়া ৰাস্তা অকণমান দি দিওঁ নেকি এই ধৰা বাপৰে বাপ বহুত ৱবল থকা ৰাস্তা ৰে এইটো বহুত ৱবল আছে নোৱাৰি এক্সিডেণ্ট হৈ যাব অচিনাকি ৰাস্তাত এইটো দিয়াটো ভাল নহয় কি আছিলে একচুৱেলিটো ৱবলো নহয় হাই চাইডছ বহুত আছে আপ ডাউন মানে ৰাস্তাটো দূৰৰ পৰা ধৰিবই নোৱাৰি ৰাস্তা ভালে শ্ল' আহিলে ঠিকে কিন্তু স্পীডত যেতিয়া গৈছোঁ নহয় বাপৰে বাপ যিটো খেলিছে নহয় বাইকে ভয় লাগি গৈছে আৰু ফটকৈ ব্ৰেকো মাৰিব নোৱাৰি এনেকুৱা আপছ এণ্ড ডাউনছত হাই চাইডছবোৰত এনেকৈ ব্ৰেকো ফটকৈ মাৰিব নোৱাৰি মানে ৰাখিব নোৱাৰি গাড়ীখন নিজে শ্ল' হোৱালৈকে ৰখিব লাগে তাই পিছফালে বহি আছে উৰি আহি আছে মোৰ ওপৰি দি বাপৰে লাহে যোৱাই ভাল এই চোৱা হাত চোৱা পূৰা ৰঙা দেখিছা নাই এই চোৱা পূৰা ৰঙা হৈ গৈছে হাত একো নাই এইটো এটা মজা মানে হাত ৰঙা হৈ যাব পিঠি বিষাব ডিঙি বিষাব তাৰপিছত যেতিয়া ডেষ্টিনেশ্যনটো পাম ন যায় তেতিয়াহে মজাটো লাগিব আৰু ইয়াৰ পৰা যাই উঠি মই লোৱাৰো মাৰিম গোলাঘাটৰ পৰা বহুত কমেণ্ট আহি আছে গোলাঘাটখন মাৰিব লাগিব গোলাঘাট বোলে চৰি কি যে কৈ থাকোঁ গোৱালপাৰাৰ পৰাও বহুত কমেণ্ট আহি আছে তো গোৱালপাৰা মাৰিম বৰপেটা নলবাৰী সেইবোৰো কমপ্লিট কৰিম এবাৰ সেইটো ৰাইডটো ছিংগল মাৰিম মই RC লৈয়ে মাৰিম সেইটো ৰাইডটো মানে মই একদম ছিংগল মাৰিম বাপৰে বাপ পিলিয়নত মই ইমান কষ্ট পাইছোঁ নহয় এইবাৰ বাপৰে তাইও চলাই কষ্ট পাইছে ময়ো চলাই কষ্ট পাইছোঁ পিছফালে বহিও কষ্ট চলায়ো কষ্ট কি ক'বা আৰু একফালেও শান্তি বোলা বস্তুটো নাই অকণমান হাইৱে পালে ফ্ৰী পালে মানে অলপ এনেকৈ চিধা হৈ বহিব পৰা যায় কিন্তু সেনেকুৱা বাৰে ব্ৰেক মাৰ বাৰে ক্লাছ ধৰ বাৰে গিয়াৰ চেঞ্জ কৰ সেইটোত মানে দিগদাৰ হৈ যায় আৰু তাই আগুৱাই আহি যায় ন মই বাৰু পাৰোঁ এটা বেলেঞ্চ মেইনটেইন কৰি ৰাখিবৰ কাৰণে তাই নোৱাৰে মানে পিছলি আগত আহি যায় আৰু চিটটো বহুত পিছল মানে RC-খনৰ কি ক'বা আৰু উপায়ো নাই সেইটোৱে আৰু এই ৰাইডটোত নহয় মোৰ চবতছে বেষ্ট বস্তু কি লাগিছে জানা নাই তোমালোকে মোৰ তেলটো মানে RC-ৰ তেল মানে ইমান কম খাইছে 390-এ ডিবিগিলাৰ ফুটোৱা আছে তথাপিও মানে যোৱাবাৰ ডিউকখনে খাইছিল 5,500 টকা পুৰাপুৰি 5,500 টকা আহা যোৱা ঘূৰা ফুৰা আমি দুলীয়াজান তাৰপাছত ইফালে ঢলা শদিয়া এইবোৰ গোটেই ঘূৰি আহিছোঁ তথাপিও 5,500 টকা আৰু এতিয়ালৈ মোৰ খৰচ হৈছে আপ টু যোৰহাট দেই যোৰহাটৰ পিছতো মই ইয়াতে কিবা কিবি ল'লোঁ বাৰু তো সেইখিনি মই নধৰাকৈ এইবাৰ মানে মই ভাবিছোঁ যে মানে এক্সট্ৰা খৰচ নকৰোঁ অকল ৰাইডত কিন্তু আৰু ৰাইড এটা কৰিলে ন খোৱা লোৱাটো ভালদৰে কৰিব লাগে এতিয়া আকাশহঁতৰ ঘৰত মানে সদায় মুৰ্গীয়ে খোৱালে মাছ খোৱালে মুৰ্গী মাংস মাছ একেলগে খুৱাইছে মানে তো খোৱা লোৱাত বাৰু একো হেৰি হোৱা নাই তো তাতে খৰচটো নহ'ল তো তাতেও যদি খৰচ হ'লে 1,000 টকা এটা বেছিকৈ ধৰিলোঁ হয় তো 2,800 হ'ল হয় এতিয়ালৈ মোৰ 1,800 খৰচ হৈছে মাত্ৰ তেল চেল লৈ ভাবি চোৱা তেল চেল লৈ মোৰ 1,800 খৰচ হৈছে ইমান মানে মাইলেজ দিছে আচৰিত লাগিছে কিন্তু ইফালে মোৰ ডিবিগিলাৰো ফুটোৱা আছে তথাপিও মানে মাইলেজটো এনেকুৱা ধুনীয়া দিছে না একচুৱেলি কি ক'ম আৰু মানে ফালনটো দিয়া নাই নহয় সেনেকৈ তো সেইটো কাৰণে মানে মাইলেজটো ধুনীয়া দিছে আৰু এই ৰেচটো মই এনেকৈ থাকিব লাগে নহ'লেও আচৰিত লাগিছে ৰে 390 এখনে ইমান ধুনীয়া মাইলেজ মানে লাহে আহিছোঁ যদিও মানে অলপ খাব লাগিছিল তেলটো আচৰিত লাগি যায় ন এনেকুৱা হ'লে সেইটোৱে আৰু কথা বাৰু যি নহওক মোৰ কাৰণে ভাল আৰু গুৱাহাটী যাইকৈ মই ফাৰ্ষ্ট এই কামটো কৰিবই লাগিব
এইটো মোৰ ফুয়েল পাম্পৰে প্ৰব্লেম হয়, হেডৰ প্ৰব্লেম নহয় এইটো হয়তো। আৰু থ্ৰটল বডিটো পূৰা লেতেৰা আছে, মই এইটো জানো, কাৰণ মই আনাৰ পৰা বাইকখন একবাৰো থ্ৰটল বডি খোলা নাই, একবাৰো ক্লিন কৰা নাই। থ্ৰটল বডি ক্লিন কৰিব লাগিব, তাৰপাছত ফুয়েল পাম্পটো চেঞ্জ কৰিব লাগিব যি দেখিছোঁ, বা ফুয়েল পাম্পো লেতেৰা হ'ব পাৰে, জাম চাম হৈ গৈছে চাগে পাম্পটো, সেইটো কাৰণে মানে মিছ মাৰি দিয়ে। মিছ মানে ৰানিঙত ঠিকেই, তোমালোকে থ্ৰটল পকাবা নহয় একদম একদম গুলি টানি লৈ যাব, এনেকুৱা খাটাৰনাক পিক আপ নহয়। কিন্তু যেতিয়া মই ৰেচটো এৰি দিওঁ ৰানিং বাইকত তেতিয়া বন্ধ হৈ যায়, সেইটো বিৰাট বেয়া। এতিয়া এইবাৰ চাওঁ কিমান খৰচ হয়, আৰু মই যিমান খৰচ হৈ আছে এটা পানীৰ বটলৰ পৰাও লৈ, যদি মই এতিয়া ৰাস্তাত ক'ৰবাত এতিয়া ছাপ'জ ৰখিলোঁ, পানী বটল এটা কিনিলোঁ ন, মই মোৰ মোবাইলত নোটত মানে মই লিখি থৈ দিছোঁ +10 +100 ৱাটাৰ 10 rupees ৱাটাৰ 20 rupees সেনেকৈ, বা কিবা বেলেগ কিবা খালোঁ সেইদিনা, এতিয়া কাজিৰঙাৰ সেইখিনিত ব্ৰেকফাষ্ট কৰিছিলোঁ তাতেও লিখি দিছোঁ কাজিৰঙা ব্ৰেকফাষ্ট বুলি। আৰু এইখন দেখোন প্লেইনখন গুৱাহাটীৰ পৰা যে আনিছিল নহয় ৰেষ্টুৰেণ্ট বনাম বুলি, এইখন প্লেইনখন বনাই আছে, বা কি ডাঙৰ চোৱা, এয়াৰ ইণ্ডিয়া, দেখিছা নাই তোমালোকে? দেখা নাই চাগে দেই, এয়াৰ ইণ্ডিয়া। এই প্লেইনখন ৰেষ্টুৰেণ্ট বনাম বুলি কৈছিল, মানে এইখন এতিয়াও বনাই আছে। এইখন বনোৱা হ'লে মানে ইয়াতে আহিম বুলি এদিন আহিম, মানে ইমান দূৰলৈকে ইয়াতে আহিম বুলিয়ে আহিম, তাৰপিছত আহি ধুনীয়াকৈ খাই লৈ এদিন দুদিন যোৰহাটত থাকি দিম আকাশবাৰীত, তাৰপিছত আকৌ গুৱাহাটী ঘূৰি যাম। এইখন হোৱাৰলৈকে মোৰ ছুপাৰ বাইকো আহি যাব লাগে, সেইটোৱে আৰু কথা। আৰু ছুপাৰ বাইকৰ কথা মানে, আৰু লাষ্ট মই দুটা কমেণ্ট দেখিছোঁ, G1000 কেতিয়া ল'বা ভাই, G900 কেতিয়া ল'বা ভাই। তো G900 আৰু G1000টো মই কোনোদিনে কোৱাই নাই, তো G900ৰ প্লেনটো মোৰ নাই, G1000ৰো মোৰ প্লেন নাই, মোৰ ZX10ৰহে প্লেন আছিল। কিন্তু এইবাৰ মানে মই প্লেনটো অকণমান চেঞ্জ কৰিছোঁ, মানে ছুপাৰ বাইকে হ'ব কিন্তু মানে বেলেগ হ'ব, বমটো মানে বেলেগ পেলাই দিব বাৰু, সেইটো বাৰু মই এতিয়াই কৈ নথওঁ। আৰু যিহেতু মই কৈ থৈছিলোঁ যে মই আনিম অমুক তাৰিখে আনিম তমুক তাৰিখে আনিম, তো বহুতত মানে কি ক'বা আৰু, টকা মোৰ বহুত ওলাই গৈছে মানে, হাৰে 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 কিয়া কৰতা হে, টকা মানে মোৰ বহুত ওলাই গৈছেতো, তো সেইটো কাৰণে মানে কেইদিনমান অকণমান ৰখিছোঁ। গুড থিংছ টেক টাইম বুলি কয় ন, গুড থিংছ টেক টাইম বুলি কয় ন, তো সেইটো কাৰণে মানে অলপ ৰখি দিয়াটোৱে ভাল। মানে কিছুমান বস্তুত হুৰমুৰ কৰিব নালাগে, লাহে ধীৰে যিটো হয় ন সেইটোৰ মজাটো বেলেগ। হাতখন দেখাওঁ নেকি এবাৰ, এই চোৱা হাত চোৱা কি অৱস্থা হৈছে ৰে মোৰ হাতৰ, ভাল জ্বালা পাইছোঁ আৰচি লৈ হাঁহিও উঠি আছে, অশান্তিও লাগি আছে, কি ক'বা আৰু। চাহ খাব লাগিছিল ৰে, ক'ৰবাত ৰখিম এইবাৰ, ইয়াতে অকণমান ৰখিম এতিয়া, উপায় নাই, নোৱাৰোঁ আৰু মানে ইমান কণ্টিনিউৱাছলি চলাবৰ কাৰণে। এক্সপালছ হ'লে অকণমান পাৰিলোঁ হয়। আৰু এইটো ভাল কাম কৰি আছে, এনেকৈ ৰাস্তাত পানী পেলোৱাটো, মানে গোটেই ধূলি হৈ গৈছেতো। হাতখন চোৱা না তোমালোকে, চোৱাচোন অৱস্থা নাই ৰে হাতখনৰ। বেগটো এটা কাম কৰা, বেগটো লৈ আহা, এটা কিবা খাই ল, চাহ এটা খাই ল। বাইদেউ চাহ হ'ব, দুকাপ দিয়ক না। ৰ'ব, লাল চাহ খাবা নে গাখীৰ চাহ খাবা? গাখীৰ চাহকে দিয়ক, চেনিটো অলপ কম দিব। হয় গাইজ, যাতে ধুনীয়াকৈ চাহ তাহ খাই লওঁ, তাৰপিছত ইয়াৰ পৰা আকৌ ওলাই দিম। আৰু বাইকখন চোৱাচোন কিমান লেতেৰা হৈ গৈছে, তো অৱস্থাই নাই বাইকৰ, মানে কি ক'বা, উপায় নাই আৰু। আৰু লাষ্ট ব্লগটো মই যিমান পাৰোঁ মই কাটিছোঁ, মানে বহুত আছিল আৰু ক্লিপ বহুত আছিল। এতিয়া এই জেকেটডাল খোলোঁ, আজি গৰম লাগিছে, যোৱাকালিলৈকে ঠাণ্ডা ঠাণ্ডা বুলি চিঞৰি আছিলোঁ, আজি গৰম লাগি গৈছে। হেলমেটটো লৈ ব'লা লগত, আছে বহা জেগা আছে তাতে। ধুনীয়াকৈ পেট চেট ভৰাই ল'লোঁ, আৰু বেছি হেভি একো নাখালোঁ, পৰঠা এখন খালোঁ, তাই মই চাহ একাপ খালোঁ। এতিয়া পূৰা আৰু এনাৰ্জেটিক, কাৰণ টাইমটোতো ভাত খোৱা টাইমেই হৈছে, কিন্তু মানে ভাত নাখাওঁ, কাৰণ ৰাতিপুৱা যেতিয়া আকাশত আছিলোঁ, আকাশত তাত মানে টাইমিংটো অলপ উল্টা পুল্টা হ'ল, ৰাতিপুৱাৰ ভাত সাজ অকণমান দেৰিকৈ খোৱা হ'ল, তো ভাতৰ ভোক লগা নাই মানে। তো এতিয়া তিনিচুকীয়া নোপোৱালৈকে আৰু একো নাখাওঁ ৰাস্তাত, আৰু ৰাস্তাত যদি বেছি খাই লৈ যাই থাকোঁ অলপমান পেটটো গড়বড় কৰি দিব, একদম যাব লাগিব আৰু দৌৰিব লাগিব 2 নম্বৰলৈ। সেইকাৰণে বেছি হেভি একো নাখালোঁ, অকণমান যাতে পেটটো ভৰে, পেটটো ধুনীয়াকৈ ভৰাই ল'লোঁ। আৰু বেগটো আজি কিবা এই বেগটোৰ ছেটিংটো ভাল হোৱা নাই, মানে একবাৰ লেফ্ট যায় একবাৰ ৰাইট যায়, ভাল হোৱা নাই আজি। যি নহওক, এতিয়া ৰাস্তা ধুনীয়া, মাজে মাজে অকণমান বেয়া আছে, সেইখিনি বাৰু একো নহয়, চলি যায়, এই এনেকুৱা টাইপৰ। তো এতিয়া গৈ আছোঁ, আৰু ইয়াৰ পৰা ডিব্ৰুগড় আছে আৰু মোটামুটি কিমান আৰু
তেতিয়া চাওঁতে কি 52-53 সেনেকুৱা কিলোমিটাৰ আছে। তো বেছি দূৰ নাই আৰু 1 ঘণ্টা 20 মিনিটৰ ৰাস্তা এনেকুৱা স্পীডতে যদি যাই থাকোঁ। আৰু ৰগৰটো মানে দিয়া নাই, এইকাৰণে দিয়া নাই কাৰণ ইমান দূৰত আছোঁ। আৰু ৰগৰটো মানে এইকাৰণে দিয়া নাই, ইমান দূৰত আছোঁ আৰু ডাবলিঙো আছোঁ, সেইকাৰণে লাহে ধীৰে যাই আছোঁ। আৰু ৰাইট চাইড কৰিলে তোমালোকেও লাহে লাহে আহিবা। তো এতিয়া টাৰ্গেটটো এতিয়া তিনিচুকীয়া মানে ৰগৰ বুলিয়ে আহে মানে, তো তিনিচুকীয়া যাই মানে দিয়া হ'ব, সেইটো বেলেগ কথা। তাতে আছে মোৰ চিনাকি বহুত আছে, কণ্টেক্ট কৰিম, যাই লগ পাম সিহঁতৰ লগত, মানে অকণমান 1 চুট 2 চুট দিয়া হ'ব। আৰু যদি টাইম চাই মিলে দুলীয়াজানখনো ফুৰিম বুলি ভাবিছোঁ। তো চাই লওঁ কি হয় কি নহয়। দুলীয়াজানত সেনেকুৱা ইমান চাবলগীয়া একো নাই, কিন্তু ৰাস্তাবোৰ ধুনীয়া। আৰু তাতে আছে এইবিলাক অইল ৰিফাইনাৰী এইবোৰ আছে, কিবা কিবি মিউজিয়াম আছে। লাষ্ট মই গৈছোঁ সেইবোৰত, ঘূৰিছোঁ, ধুনীয়াকৈ ঘূৰিছোঁ, ভাল লাগিছে যাই। সেয়াই আৰু ইফালে মানে এতিয়া বৰ্তমান 1 ৱে হৈ আছে, এইবিলাক দেখিছা ন, ৰাস্তা বনাই আছে ইফালে, সেইটোৱে ভাল লাগি আছে। কিন্তু দেই মই মানে এই ৰাইডটো নহয় বহুত শান্তিত কৰিছোঁ, বহুত লাহে লাহে কৰিছোঁ। আৰু এই অহাই কষ্ট হৈছে অলপ, কিন্তু ছেফটিটো হৈ আছে, মানে ছেফ যাই আছোঁ বহুত। এই নাহিলেতো মই ৰগৰাই গ'লোঁ হয়। সেনেকুৱাও ইমান আল্টিমেট নাযাওঁ, সেইখিনিও মোৰ মাথাত আছে, কিন্তু মানে অলপ গ'লোঁ হয় আৰু এইটোতকৈ অলপ গ'লোঁ হয়, আৰু অলপ জোৰে গ'লোঁ হয়। হয়তো যিটো জেগা মই 1 ঘণ্টাত পাব লাগে, সেইটো জেগা হয়তো মই আধা ঘণ্টাতে পালোঁ হৈ যায়। এই সেনেকুৱা আৰু সৰু সৰু গাঁতবিলাকত মানে এই KTM কেইখনে বিৰাট ধাক্কা মাৰে। এয়াহে ৰাস্তা, মইতো এতিয়া 100+ আছোঁ, 100+ কণ্টিনিউৱাছলি গৈ আছোঁ। আৰু ৰাস্তাটো তেনেকৈ ভাঙতে হয়তো বনোৱাও আছে, কিন্তু মানে ফিল হোৱা নাই। ইমান ধুনীয়াকৈ ফ্লেট চাৰ্ফেচ, মানে ইমান ধুনীয়া ফিনিচিং, কি ক'বা আৰু। এইটো ডেঞ্জাৰ বস্তু আছে দেই ৰাস্তাৰ মাজতে, এইটো ডেঞ্জাৰ বস্তু, এই গৰু বোলা বস্তুটো নহয়, বিৰাট ডেঞ্জাৰ। কিয় যে এনেকৈ থাকে মানে কি হ'ব। বাকী ৰাস্তাটো চোৱা না তোমালোকে, কি চালিয়া ৰাস্তা ৰে ভাই। এনেকুৱা ৰাস্তা থাকিলে ন আপাৰ আহিব বেছি টাইম নালাগে, ডাবুল থাকা ছিংগল থাকা কেছ নাই মানে, আৰু আৰামো হয় ন বহুত। এতিয়া তাইও বিন্দাছ বহি আছে, ময়ো বিন্দাছ বহি আছোঁ। আমি মৰাণ পালোঁ আহি গাইজ, মৰাণ। আৰু গ্লাভযোৰ এইকাৰণে ঠাণ্ডা লগা নাই, এইকাৰণে পিন্ধিলোঁ, ছেফটিও হৈ যায়। আৰু হাতকেইখন ৰঙা নপৰে, ইমান নিবিষায় মানে হাতকেইখন গ্লাভছটো পিন্ধা থাকিলে, সেইটো কাৰণে মানে পিন্ধিলোঁ। বিৰাট অশান্তি পাইছোঁ দেই গ্লাভছ নোহোৱাকৈ চলাবৰ কাৰণে, বহুত অশান্তি পাইছোঁ, মানে কষ্ট হৈছে মেইন কথা। আৰু এই ট্ৰাকখনে নহয় মোক তেতিয়াৰ পৰা না ইফালে যাব দিয়ে না সিফালে যাব দিয়ে, কি হ'ব। একো নাই বাৰু, ইমান ডাঙৰ গাড়ী সিও চলাই আছে, কষ্টত চলাই আছে, সেইটোৱে কথা। তো মৰাণ পাৰ হ'লোঁ। আৰু মই কোনোবাটো ব্লগত হয়তো তোমালোকক কৈছিলোঁ, গৌতম মই যেতিয়া আপাৰ মাৰিছিলোঁ, এজন দাদা আছিল, গোটেই বৰষুণত ভিজি ভিজি আহিছিলোঁ, পুলিচক হোটেলৰ কাৰণে হেল্প খুজিছিলোঁ, চেষ্টাও কৰিছিল পুলিচে বহুত, কিন্তু হোটেল নাছিল, খালী নাছিল। তাৰপিছত তাতে এজন দোকান এখন আছিল, তাতে এজন মানুহ আছিল, ত্ৰিদীপ গগৈ বুলি, ত্ৰিদীপ দা। তো তেওঁৰ দোকানখন পাৰ হৈ আহিলোঁ মাত্ৰ, মই ৰখিম বুলি মই পাহৰি গ'লোঁ। কিন্তু অহাৰ দিনা মই খাটাং ত্ৰিদীপ দাক মাত দিম। আৰু একজেক্টলি লোকেশ্যনটো মই অকণমান পাহৰিছোঁ, কিন্তু বিচাৰিম, মাত দিম। সেই মানুহজনে যদি সেইদিনা ৰাতি আমাক স্থান নিদিয়ে, তাতে থাকিব নিদিয়ে, আমি মানে কি ক'ম আৰু, গোটেই ৰাতিটো মানে মানুহজনেতো দোকান গোটেই ৰাতিটোৱে খোলা ৰাখে, তথাপিও আমাৰ বেগ চেক মানে চব চাইছে। আমাৰ তাতে পইচা পাতি, কাপোৰ কানি আৰু কিবা কিবি বহুত আছিল, চব চাইছে। গৌতম টোপনি যোৱা টাইমখিনি মই সাৰে আছোঁ, আকৌ গৌতম সাৰ পোৱাৰ পিছত অকণমান মই টোপনি মাৰিছোঁ। লাষ্টত যাই মানে ৰাতিপুৱা সময়খিনি দুটাইও টোপনি মাৰিলোঁ। তাৰপিছত পোহৰ যেতিয়া হৈছে মই সাৰ পাইছোঁ, ত্ৰিদীপ দাও কৈছে মই এতিয়া দোকান বন্ধ কৰোঁ, আৰু সেনেকৈ ত্ৰিদীপ দাকো বাই বাই দিলোঁ, আমিও ওলাই গ'লোঁ। সেয়ে আৰু এই মৰাণৰ পুলিচ ষ্টেচনটো দেখা পাওঁতেহে মোৰ মনত পৰিছে, মানে ৰাতিপুৱা ওলাইকে আমি লাহে লাহে কথা পাতি আহি আছিলোঁ। তাৰপিছত গৌতম নে ময়ে কৈছিলোঁ এইটো মৰাণ পুলিচ ষ্টেচন চাগে, তাৰপিছত সেনেকৈ মনত থাকি গ'ল। আৰু সেয়ে আৰু ভাল লাগিছে দেই, আকৌ অহা জেগাবিলাকত আহিছোঁ, ভাল লাগিছে, জেগাবোৰ বহুত চেঞ্জ লাগিছে। কাৰোবাৰৰ খৰচ পাতিও মোৰ একেবাৰে মনত নাই, মানে অন্ধ পইচা উৰোৱা বুলি যে কয়, সেনেকৈ উৰাই দিছিলোঁ। মানে এইবাৰো মানে সেনেকুৱাকৈ নহয়, এইবাৰ মানে হিচাপত বুলি নহয়, মানে এইবাৰ কেলকুলেশ্যনটো ৰাখিছোঁ, ক'ত কিমান পইচা খৰচ কৰি আছোঁ, বেহিচাপ 1 টকা এটাৰ পৰা মানে হিচাপটো ধৰিছোঁ মই। তেতিয়া নেক্সট আহিলে মানে এটা বাজেট এটা বা কোনোবাই সুধিলেও তেতিয়া মানে ক'ব পৰা যায় যে কিমান গ'ল ভাই, যে ইমান গ'ল, সেইটোৱে আৰু। তো ডিব্ৰুগড় ইয়াৰ পৰা আৰু 30 কিলোমিটাৰমান আছে, মৰাণ পাৰ হ'লোঁ বাৰু আমি, 35 কিলোমিটাৰমান হ'ব। তো যাই থাকোঁ লাহে লাহে। আৰু ডিব্ৰুগড়ত এইৰো এটা লগৰ আছে, তাৰপিছত চুমচুম দাহঁতে আকৌ ৰখি আছে, জগন্নাথ মন্দিৰত যায়, বাইপাছতে আছে বোলে,
হ'লেও সুধিব লাগিব কাৰোবাক জগন্নাথ মন্দিৰৰ আগত যাই ৰখিব লাগিব চুমচুম দাক মাতি দিব লাগিব লগ কৰোঁ আৰু দিবাকৰ তাক লগ পালেও ভাল লাগিলে মানুহটো বা আছেনে নাই ক'ত আছে কি মই কণ্টেক্টে কৰিব পৰা নাই মানে কি হ'ল ইনষ্টাগ্ৰামটোত মেছেজ দিব পাৰিলোঁ হয় কিন্তু চাবনে নাইবা কাৰণ আহি থাকে ন মেছেজ ইহঁতৰ বহুত তো আৰু নাম্বাৰটো আছিল নাম্বাৰটো মোৰ থাকি গ'ল সেই আগৰ মোবাইলটোতে আগৰ মোবাইলটো কেতিয়াবাই একদম ভাঙি চিঙি নোহোৱাই হৈ গ'ল আৰু সেইটো কথা কৈ লাভ নাই তো সেইটো কাৰণে মানে দুলীয়াৰ নাম্বাৰটো নাই দুলীয়াদাৰ নাম্বাৰটো নাই মোৰ ভিডিঅ' চাই তোমালোকে বহুতে কমেণ্ট কৰা এটা বস্তু যে দাদা উৎপাত লাগে ৰগৰ লাগে কিন্তু এটা কথা মই বাৰে বাৰে কৈ আছোঁ তোমালোকক তেতিয়াও কৈছোঁ বাহিৰত আহিলে দূৰত ৰাইড কৰিলে ন কেতিয়াও উৎপাত কৰি বাইক নচলাবা উৎপাত নকৰিবা এটা দুটা RPM ফুটাইছা সেইটো বেলেগ কথা বা ক'ৰবাত ৰখি RPM ফুটাইছা সেইটো বেলেগ কথা কিন্তু বাহিৰত আহিলে মানে একদম ৰগৰাই নচলাবা একদম মানে নিজৰ লিমিট পুছ নকৰিবা সেইটো বিৰাট বেয়া আৰু এই আছে বুলি মই সেইটো কথা কোৱা নাই মই অকলে আহিলেও মই মানে এনেকুৱাকৈ নাহিলোঁ হয় আহিলোঁ অলপ জোৰে আহিলোঁ হয় আৰু মানে টাইম মেনেজ কৰিবৰ কাৰণে অলপ জোৰে আহিলোঁ হয় কিন্তু মানে কি আৰু জাগাটোহে মেইনলি ঘূৰিব আহিছা এনজয় কৰিব আহিছা তো দুৰ্ঘটনাৰ সন্মুখীন হ'ব নালাগে ন সেইটোৱে কথা এইয়া দেখিছেনে ট্ৰাকবিলাক কেনেকৈ ওলাই আহে বাপৰে বাপি ভালেখিনি স্পীডতে আহিছিল তো কেতিয়াও উৎপাত নকৰিবা আৰু মানে মই মোৰ ভিডিঅ'টি সেই বস্তুটো মানে মই ইনফ্লুৱেঞ্চ কৰিব খোজা নাই সেই বস্তুটো মই কৰিব খোজা নাই যে মোৰ ভিডিঅ'ত চোৱা তোমালোকে মোৰ নিচিনাকৈ উৎপাত কৰা সেইটো নহয় মোক চাবা মই কেতিয়াবা ফালিলেও মানে চাই চিতি আৰু কেতিয়াবাই তাকো কেতিয়াবাই ভিডিঅ'ৰ কাৰণে আৰু যেতিয়া নৰ্মেল চলাওঁ ন সেনেকুৱা উৎপাত নকৰোঁ মই আৰু নকৰিবা সেনেকুৱা উৎপাত আগতে আছিল এটা টাইমত চবৰে থাকে এতিয়া হয়তো মোতকৈ বহুত কম বয়সৰ ল'ৰা ছোৱালীও চাই আছা তোমালোকে বা মোতকৈ ডাঙৰেও চাই আছা তো ডাঙৰখিনিতো বুজি পাবা কিন্তু যিখিনি সৰু সিহঁতক মই এইটো বস্তু মানে একদম মানা কৰিছোঁ দেই দূৰত আহিলে বুলিয়ে নহয় এনেও চাই চিতিয়ে চলাব লাগে ধৰি লোৱা ভিডিঅ' আছে তোমাৰো ৰগৰ দি ভাল লাগে ফালি চিলি ভাল লাগে তেতিয়া মানে অকণমান দিছা সেইটো বেলেগ কথা আৰু মাথাত এইটো কেতিয়াও টাৰ্গেট লৈ নচলাবা যে আজিতো 200 মাৰিমে আজিতো 150 মাৰিমে সেইটো নহয় ফ্ৰী ৰাস্তা পাইছা 150 কি 300 মাৰি দিয়া কিন্তু লিমিট পুছ কৰি নহয় চাই চিতি উইথ প্ৰপাৰ গিয়াৰ্ছ উইথ প্ৰপাৰ ছেফটি সেইটো বস্তু সদায় মনত ৰাখিবা দেই আৰু বাকী মোৰ ব্লগ চোৱা কেইটামান আছে এটা পাহৰি গ'লোঁ নামটো কুল শ্বৰ্টছ বুলি এটা কমেণ্ট আহে তাৰ একাউণ্টটোৰ নাম কুল শ্বৰ্টছ বুলি আছে আৰু এটা আছে পাহৰি গ'লোঁ নে হিমান ব্লগছ নেকি ইহঁত দুটাই নহয় মোক ইমান দি থাকে নহয় দিছ বাপৰে বাপ ভালো লাগে কিন্তু দেই মই কাকো বেয়া নাপাওঁ লগ পাব মন আছে মোৰ ইহঁত দুটাক মানে হাঁহিম আৰু ঠিকছে হাঁহিম মই যি ডাউন দিম নহয় ৰিয়েলত পালে এনেকুৱা ডাউন দিম ক'বই নালাগে আৰু বাকী চাই আছা যদি তহঁতে কমেণ্ট চমেণ্ট কৰি সেইদিনা মই কিবা এটা BSP ভুলকৈ গ'লোঁ হিমান ব্লগছে মোক গৰু চৰু বুলি মাৰি যি ডাউন বাকী একো নাই বাৰু সেনেকৈ কমেণ্ট চমেণ্ট কৰি থাকিবি তহঁতেও ভাল লাগে হয় নাই ডিব্ৰুগড় সোমাই গ'লোঁ এতিয়া জগন্নাথ মন্দিৰলৈ আৰু 6 কিলোমিটাৰ আছে চুমচুম দাকো ফোন কৰি দিলোঁ আৰু এই লগৰটোকো ফোন কৰি দিলোঁ ধৰা টাৰ্ণিং দেখোন এইটো এনেকুৱা ৰাস্তা পালে অচিনাকি জেগা হ'লেও এনেকুৱা ৰাস্তা পালে অকণমান হেৰি কৰিব পাৰি কিন্তু মোৰ ইফালৰ হাইৱেটোতো ইমান এটা বিশ্বাস নাই কাৰণ চব আণ্ডাৰ কনষ্ট্ৰাকশ্যন ন তাতেও তেতিয়া এটা হাইৱে ইমান ধুনীয়া তেতিয়া কেমেৰা অন নাছিল মস্ত ডাঙৰ এটা গাঁত হৈ আছিল হাইৱে বাপৰে বাপ সেইটো যদি জোৰকৈ পেলালোঁ হয় ন মোৰ ছাছপেনশ্যন ইফালে সন্মুখৰ একদম এবজৰ্ভাৰ চব ভাঙি গ'ল হয় এইটো জগন্নাথ টেম্পল এইয়া জগন্নাথ টেম্পল পাই গ'লোহি এতিয়া চুমচুম দাক লাইভ লোকেশ্যনটো দিব লাগে বোলে মই কৈছোঁ গেটতে আছোঁ বুলি বাট ফিৰবি লাইভ লোকেশ্যনটো খুজিছে যিহেতু লাইভ লোকেশ্যনটো দি দিওঁ ইয়াতে ৰখোঁ ধুনীয়াকৈ বাপৰে চাওঁ দিয়াচোন মোবাইলটো মোৰ ন এই ফোনটো গাইজ নতুনকৈ লৈছিলোঁহে 16টো এইটো চোৱা
বাইকৰ পৰা পৰি সেই টেম্পাৰখন গোটেই ফাটি থাকিলে কি ক'বা আৰু উপায় নাই এতিয়া চুমচুম দাক দি দিওঁ বস্তুটো লোকেশ্যন শ্বেয়াৰ লাইভ লোকেশ্যন 1 আৱাৰতে হৈ যাব দিয়া গ'লনে নাই অ' গৈছে তোমাৰ লগৰজনো আহি আছো বুলি কৈছে ন তুমি পুৰা মজা পাইছা ন কেনে কৰে লেতেৰা পেতেৰা হৈ নাথাকিলে মন্দিৰত সোমাই গ'লো হয় মন্দিৰটো ধুনীয়া লাগিছে চোৱা অঁ কালি অহাৰ টাইমত সোমাব পাৰি একে হ'ব একে কথা হ'ব বাপৰে তিনিচুকীয়া আৰু কিমান কিলোমিটাৰ আছে ৰ'বা দেই হেলমেট পিন্ধি আছো ন ফেচটো ভালকৈ কাম নকৰে হা 46 কিলোমিটাৰ আৰু এইটো হেভি বেগটো লৈ ফেলে তাই আহি আছে ইমান দূৰৰ পৰা আৰু 46 কিলোমিটাৰ গাইছ আৰু বেছি দূৰ নাই যাই থাকোঁ আৰু চুমচুম দা আহক লগ কৰোঁ ধুনীয়াকৈ আৰু অহাৰ দিনা চাওঁ কি কৰোঁ কি নকৰোঁ আৰু কিবা কিবি ভাবিছিলোঁ এইটা নাযাওঁ কৰি আছে চাওঁ কি হয় গাইছ চুমচুম দাই ইয়াৰলৈকে মাতিলে কিন্তু চুমচুম দাই আকৌ লাইভ লোকেশ্যনটো দিছে হা চাবা দেই মই দেখাই আছোঁ গ'ল গেট ডাইৰেকশ্যনছ মেপছ চাবা দেই এই চোৱা কিমান দূৰত আছে 26 কিলোমিটাৰ দূৰত আছে আৰু মোক ইয়াতেই মাতিছে চাবুৱাত আছে মই কৈছিলোঁ চাবুৱালৈকে যাম কিন্তু চুমচুম দাই ক'লে যে ৰাস্তাবোৰ চেঞ্জ কৰিছে তুমি চিনি নাপাবা ইয়াতে আছে চুমচুম দা একো নাই বাৰু গৈ থাকোঁ ইয়াৰ পৰা ফাৰ্ষ্টে এই লগৰজনক লগ ধৰি লওঁ তাৰপাছত ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু বেছি দূৰ নাই দিয়া আৰু তিনিচুকীয়া ন আৰু 1 ঘণ্টাৰ ৰাস্তা এটা আছে আৰু দিয়া বাই বাই লগ পাম দিয়া অঁ গুৱাহাটী আহিলে ফোন মাৰিবা বহা বাই বাই দে দিয়া এই লগৰকেইটাক লগ পালোঁ আৰু এতিয়া ডাইৰেক্ট চাবুৱা আৰু চাবুৱাত চুমচুম দাক লগ কৰিম লগ কৰি উঠি ডাইৰেক্ট তিনিচুকীয়া ভাল লাগিল এনেকৈ লগ চগ পালে ভাল লাগে আমি কণ্টিনিউৱাছলি যায়ে আছিলোঁ গাইজ চুমচুম দা হাইৱেতে ৰখি আছিল হাত চাত দাঙি পেলাই এইটো এইখন তুমি লৈছা কিমান পৰিলে নতুন লৈছিলা ন কিমানত ঠিকে আছে বে ধুনীয়া বাইক পাইছা কিমান চলা পাইছা 5000 ঠিকে আছে বে ৰ'বা নামো ৰ'বা ঐ তিনিচুকীয়াৰ পৰা আনিনি গ'লে পাছ লাগে নেকি কিমান লয় বে পাছ পাৰ পাৰ্চন বঢ়িয়া লাগিছে বে এক্সজষ্ট লগাইছা নাই লগোৱা আমাৰ হেৰি ক'ত অঁ নাম্বাৰটো নাই নহয় ব'লা না যাওঁ লগ কৰি আহোঁ ব'লা এই নচলাও দিয়া বেলেগ দিনা চলাম অঁ তিনিচুকীয়াত থাকিম নাই কৰা অ' ইয়াতে ডিব্ৰুগড়ত চাবুৱাত ৰুম আছে জানো ভাৰ্চেছ 390 গাইজ কিন্তু সেইখন অকণমান আগতীয়াকৈ ওলাই গ'ল ধৰিম বাহ বম ফালন দিলোঁ দেই 160 প্লাছ আছিলোঁ ইহঁতে ফালিছে কাৰণেহে মই ইমান জোৰে আহিছোঁ কাৰণ সিহঁতে পূৰা চিনি পাই ন মই আগে গৈ আছে তো ৰাস্তা ভালেই হ'ব কিছুমান বস্তু চাই চিতি মানে হেৰি কৰিব লাগে এইটো দিবাকৰ দা বহুত দিনৰ মূৰত আন্ধাৰত ভালকৈ দেখা পোৱা নাই বাৰু আৰু যোনদিনা ঘূৰি আহিম সেইদিনা লগ কৰি যাম সেইদিনা অকণমান তুমি দেখাই দিবা আগৰ জোচটো অঁ সেইটো দেখাই দিবা
আৰু ইফালে চুমচুমদাৰ লগৰ আৰু এই দাদাজন হেৰিৰে হয় আমাৰ সিফালৰে নলবাৰীৰে হয় অৰিজিন তো সেইটোৱে কথা আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু আমাৰ বাইদেউজনীয়ে চলাব এতিয়া ব'লা গৈ থাকোঁ বাই দেই বাই চুমচুমদা দা নহয় আৰু আজিৰ পৰা চুমচুম বুলি মাতিম মই আজিহে গম পাইছোঁ মোতকৈ সৰুৰে দিয়া বাই চাবা হেডলাইটটো জ্বলাই লোৱা এতিয়াহে বঢ়িয়া ন মানুহকেইটা ন মই কৈ থাকোঁ ন বঢ়িয়া তো এতিয়া গাইজ আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু ইয়াৰ পৰা তিনিচুকীয়া আৰু 20 সামথিং কিলোমিটাৰ আছে 28 নে 29 কিলোমিটাৰ আছে তো ইয়াৰ পৰা গৈ থাকোঁ ডাইৰেক্ট তোমালোকক তিনিচুকীয়াতে লগ পাম আৰু কাৰণ নহ'লে মানে ব্লগ ইমান লম্বা হ'ব আজি মই বহুত ক্লিপ লৈছোঁ অকণমান ক্লিপ লৈছোঁ বহুত কি মিলাম মই নিজেও নাজানো মানে মই লাহে যোৱা দেই ভয় লাগছে কিন্তু মোৰ ৰাতিৰ কথা মানে পিছফালে বহিলে ন 390 কেইখনত বহুত ফাটে মানে আল্টিমেট ফাটে সেইটোৱে আৰু হ'লেও যে টাইম দিলে মোক আহিল লগ ধৰিলে সেইটো কাৰণে মানে ভাল লাগে আৰু অহাৰ দিনা অকণমান দিবাকৰ্তাৰ হাতত দি দিম আৰু বাইকখন মানে এই কি কোৱা তাতে যে আহিছে মোৰ কাৰণে টাইম ওলাইছে সেইটোৱে মোৰ কাৰণে মোৰ বহুত ভাল লাগিছে মানে এই ৰেচপন্সটোৰ কাৰণে মই আপাৰ ভাল পাওঁ একো লেভেল নাই এটিটিউড এটা টাইমততো দিবাকৰ্তাৰ কি নাই ইউটিউব কি মজা চলে ইনষ্টা কি মজা চলে কি নাই মানে সেই হিচাপে মোক লেভেল দিব লাগিছিল কিন্তু লেভেল দিয়া মানুহ নহয় সেইটো কাৰণে মানে মই তিনিচুকীয়া আহোঁ বা আপাৰ আহোঁ যোৰহাট হওক ডিব্ৰুগড় হওক এইফালে তোমাৰ মৰাণ হওক যিকোনো জেগা মোৰ মানে আপাৰ বুলি ক'লেই মানে মই পগলা সেইটো কাৰণে মানে বিৰাট ভাল লাগে এইফালৰ মানুহবিলাক যিটো ৰেচপন্স আৰু বুজি পায় মানে বস্তুবিলাক বুজি পায় এনালাইজ কৰি চায় চব বস্তু যে এইটোতো এনেকুৱাও হ'ব পাৰে ল'ৰাটো ভুল নাথাকিব পাৰে আমাৰ সিফালে পৰি যাবহে লাগে হৈছে আৰু মাৰ আৰু ইয়াক ধৰি এনেকুৱা আৰু তো ঠিক আছে বেছি কথা নকওঁ আৰু ডাইৰেক্ট তিনিচুকীয়া লগ পাই আছোঁ দেই গাইজ তিনিচুকীয়া সোমাই গ'লোঁ তিনিচুকীয়া এতিয়া আৰু কোনে পায় মানে এক্সিডেণ্টডাল দিওৱে লাগি আছে কিন্তু ইয়াতে পুলিচ থাকেলে আহি গৈছে আৰু এটা ৰগৰ আহি গৈছে মানে ইয়াতে তিনিচুকীয়াততো এটাই ৰগৰ আছে সেইটো হ'ল দীপাংকৰ আৰু 2 নম্বৰটো আহি গৈছে আৰু এতিয়া চাওঁ ধুনীয়াকৈ হোটেল চটেল লওঁ আৰু কালি দিনত আৰু কিবাকিবি প্লেনিং আছে গম পাবা ব্লগ চাবা ব্লগবোৰ চালে গম পাই থাকিবা ক'ত যাওঁ কি কৰোঁ এই ৰাস্তাটো চিনি পাইছা নাই তোমালোকে এই ৰাস্তাটো কম ৰ'বা গাড়ীখন ষ্টাৰ্ট কৰি লওঁ এই ৰাস্তাটো হ'ল শিৱধামৰ ৰাস্তা আৰু এতিয়া গৈ আছোঁ দীপান চেতিয়াৰ ঘৰত ফুল জোচ মানে আৰু এইটো আগত তাই দীপাংকৰৰ লগৰ হয় ল'ৰাটো তো ডিউকখনত বহাই দিছোঁ মানে সেইখনো 390 হয় তাই বহুত কষ্ট পাইছে মানে RC-খনত এটলিষ্ট অলপ হ'লেও আৰামটো পাব ন এতিয়া আৰু ভাল লাগিছে মানে মনটো 2 ৰগৰ একলগ হ'ম মানে এতিয়া যায় ইছ ৰাম কি ৰাস্তা ৰে ফাইনেলি দীপান চেতিয়াৰ ঘৰ পালোঁ আহি মাক কসম আসল ৰগৰ একদম মানে গুৱাহাটী ডাইৰেক্ট গুৱাহাটীৰ পৰা মজা হৈ যাব ইঞ্জিনৰ চাউণ্ড নাই ন লৈ লোৱা কথা আছিলে কালি ল'ব এখন ষ্টাৰ্ট কৰি দিম নেকি এখন ষ্টাৰ্ট দিয়াচোন বাপৰে বাপ
আছিল ৰে জুই ওলাই যায় দেখোন বাপৰে এনেকুৱা বাজিছে দেখিছা নাই তোমালোকে বাইক নে জেট প্লেন এখন হা অ ভিতৰটো বাপৰে পুৰা ৰঙা হৈ গৈছে এইটো গৰম নহয় অ এইটো ইমান গৰম নহয় এইটো নহয় এইটোৱে হয় আৰু গৰম হ'লেও লগে লগে ঠাণ্ডা হৈ যায় তাকে মই বেছি মানে ফুটা ফুটি নকৰোৱে ৰানিঙত যদি যাওঁ যে নিজে অলপ চলপ ফুটি ফুটি যায় ন মজা লাগে 4000 RPM ওপৰত উঠিলেহে চাইছো কৈছা তুমি সেইটো দিয়ে মানে নহ'লে নৰ্মেল চাবা দেই নৰ্মেল থাকিলে ইমান নিদিয়ে